নমস্কাৰ মই মধুস্মিতা শৰ্মায়ে মোৰ চেনেললৈ আপোনালোকক প্ৰীতি ভৰা সম্ভাষণ জনাইছোঁ। আমি আগৰটোৰ ভিডিঅ'ত প্ৰবেবিলিটি বিষয়ে আলোচনা কৰিছিলোঁ আৰু তাত আমি সৰু কনসেপ্ট যেনে যাদৃচ্ছিক পৰীক্ষা যিটো ইংলিছত কোৱা হয় ৰেণ্ডম এক্সপেৰিমেণ্ট তাৰপিছত ট্ৰায়েল ইভেণ্ট সেইবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমি চেম্পল স্পেচ এণ্ড চেম্পল পইণ্টৰ বিষয়ে আলোচনা কৰিম। আৰু চেম্পল স্পেচক অসমীয়াত কোৱা হয় প্ৰতিদৰ্শ দিশ আৰু চেম্পল পইণ্টক কোৱা হয় প্ৰতিদৰ্শ বিন্দু। ঠিক আছে, এতিয়া আহোঁ মই আগৰ উদাহৰণত যেনেধৰণে লুডুগুটি বা আপোনালোকক কইন্সৰ থ্ৰুৱেদি বুজাইছিলোঁ, আজিও মই এতিয়া লুডুগুটি এটা কথাই ক'ব খোজোঁ। গতিকে লুডুগুটিটোত আমাৰ কি আউটকামছ আহিব আমি জানো, 1ৰ পৰা 6লৈকে 1ৰ পৰা 6লৈকে নাম্বাৰছ আহিব আমি জানো, হয়নে? গতিকে প্ৰতিদৰ্শ দিশ যেতিয়া আমি প্ৰকাশ কৰোঁ তাক আমি এছ কেপিটেল লেটাৰ এছৰ দ্বাৰা আমি তাক ডিনোট কৰিব পাৰোঁ, প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে, আৰু এই ক্ষেত্ৰত যদি মই এছ ইকুৱেল টু এনেধৰণে বৰ্ডত দিয়া আছে, আপোনালোকে দেখিছে 1 2 3 4 5 6 লুডুগুটি এটাৰ পৰা বা ডাইচ এটাৰ পৰা আমি থ্ৰ' কৰিলে কি নাম্বাৰ আহিব পাৰে আমি জানো, 1 to 6লৈকে নাম্বাৰ আহিব পাৰে, নহয় জানো? গতিকে এনেধৰণে মই সংহতিটো ছেট কৰি ল'লোঁ আৰু এই এছটোক কি বুলি কোৱা হয়, প্ৰতিদৰ্শ দিশ বুলি কোৱা হয়। গতিকে এই গোটেইটো আমাৰ প্ৰতিদৰ্শ দিশ হয়, চেম্পল স্পেচ হয় আৰু তাৰ ভিতৰত থকা যিখিনি উপাদান বা এলিমেণ্ট সেইবিলাকক আমি কি বুলি ক'ব পাৰোঁ, প্ৰতিদৰ্শ বিন্দু বুলি ক'ব পাৰোঁ, চেম্পল পইণ্ট বুলি ক'ব পাৰোঁ। ঠিক আছে, এতিয়া আপোনালোকে বুজি পাইছে ইয়াৰ প্ৰতিটো উপাদানক মন কৰিব 1 2 3 4 5 6লৈকে দিছোঁ, যিহেতু লুডুগুটিটো 1ৰ পৰা 6লৈকে থাকে আৰু এইবিলাকক আমি কি বুলি ক'ব পাৰোঁ, প্ৰতিদৰ্শ বিন্দু। ইয়াৰ প্ৰত্যেককে আমি প্ৰতিদৰ্শ বিন্দু আৰু এজে হ'ল গোটেইটো আমাৰ কি হ'ব, চেম্পল স্পেচ, প্ৰতিদৰ্শ দিশ। ঠিক আছে, গতিকে আপোনালোকে লিখি লওক, দ্য set of all possible outcomes of a random experiment is called the sample space of the experiment and each outcome is called a sample point. For an example, if we throw a die, then the sample space associated with it will be S equal to bracket start 1, 2, 3, 4, 5, 6 bracket close. Sample space is always denoted by capital letter S. এতিয়া অসমীয়া মিডিয়ামৰ কাৰণে এটা যাদৃচ্ছিক পৰীক্ষাৰ পৰস্পৰ বিবৰ্জিত সকলো সম্ভৱপৰ ফলাফলৰ সংহতিটোকে আমি প্ৰতিদৰ্শ দিশ বুলি ক'ব পাৰোঁ আৰু যাদৃচ্ছিক পৰীক্ষাটোৰ ফলাফলবোৰৰ প্ৰত্যেককে আমি প্ৰতিদৰ্শ বিন্দু বুলি ক'ব পাৰোঁ। ঠিক আছে, তেন্তে আমি নেক্সট এতিয়া এক্সাম্পল কৰিব পাৰোঁ। গতিকে এইখিনি সৰু কনচেপ্ট আমি বুজি পালোঁ, এইখিনি কনচেপ্ট আমি ক'ত এপ্লাই কৰিব পাৰোঁ, কেনেধৰণে এপ্লাই কৰিব পাৰোঁ, এতিয়া এক্সাম্পল থ্ৰুৱেদি আমি জানোচোন আহক। এতিয়া এটা আমি এক্সাম্পল লৈছোঁ, 2 coins are tossed, find the probability of getting, প্ৰথমটো উলিয়াবলৈ দিছে both head। ঠিক আছে, নেক্সটটো 1 head and 1 tail আৰু থাৰ্ড ওৱানটো হৈছে at least 1 tail। at least বুলি কোৱাৰ লগে লগে অন্তত এটা পুচ্ছ ওলোৱাৰ কথা কৈ আছে, at least 1 tail। ঠিক আছে, অসমীয়া মিডিয়াম সকলেও লিখি লওকচোন। দুটা মুদ্ৰা ওপৰলৈ নিক্ষেপ কৰা হ'ল। ঠিক আছে, দুটা মুদ্ৰা ওপৰলৈ নিক্ষেপ কৰা হ'ল। 1 নম্বৰটো উলিয়াওক, দুটা মুণ্ড, both head, দুটা মুণ্ড, আৰু 2 নম্বৰটো হৈছে এটা মুণ্ড আৰু এটা পুচ্ছ, 1 head and 1 tail, এটা মুণ্ড আৰু এটা পুচ্ছ, আৰু থাৰ্ড ওৱানটো হৈছে অন্তত এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা কিমান, অন্তত এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা কিমান। গতিকে আমি তিনিটা উলিয়াব লাগিব ইয়াত। প্ৰথমটো হ'ল কি, both head, আৰু কেইটা কইন্স টছ কৰিছোঁ, দুটা কইন্স টছ কৰিছোঁ। ঠিক আছে, আমাক কি উলিয়াবলৈ দিছে, both head প্ৰথমটো, নেক্সট 1 head and 1 tail, আৰু থাৰ্ড ওৱানটো হৈছে at least 1 tail। ঠিক আছে, গতিকে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে লিখি যাওকচোন আপোনালোকে, let us denote head by capital letter H, আমি জানো চাগে হয়নে, and tail by capital letter T. When 2 coins are tossed, লগতে লিখিব when 2 coins are tossed
sample space is s equal to HH HT TH TT. Okay, so here total number of cases is how much? 4 equal to 4. ঠিক আছে, গতিকে অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলেও লিখি যাব। ধৰা হ'ল H এ মুণ্ডক আৰু T এ পুচ্ছক বুজাইছে। H এ মুণ্ডক আৰু T এ পুচ্ছক বুজাইছে। আৰু ইয়াত যদি আমি দুটা মুদ্ৰা নিক্ষেপ কৰোঁ তেন্তে প্ৰতিদৰ্শ দিশ হ'ব এনে ধৰণৰ। এইটো বৰ্ডত দিয়া আছে, গতিকে আপোনালোকে এনেকৈ লিখি দিব। গতিকে ইয়াত আমাৰ নিক্ষেপী অৱস্থাৰ সংখ্যা বা সম্ভাৱ্য অৱস্থাৰ সংখ্যা হ'ব 4। ঠিক আছে, টোটেল নাম্বাৰ অফ কেसेस কিমান হ'ব? 4। HS HT TH TT হৈছে। এতিয়া আমি HS HT TH TT আমি কেনেকৈ উলিয়ালোঁ? আপোনালোকৰ নিশ্চয় মনলৈ আহিছে নহয় জানো? আমি কেনেকৈ পালোঁ এই বস্তুটো? মই আপোনালোকক দেখুৱাই আছোঁ, চাওক। যিহেতু আমি দুটা মুদ্ৰা টছ কৰিছোঁ, নিক্ষেপ কৰিছোঁ নহয় জানো? 2 coins are tossed, দুটা মুদ্ৰা, 2 coins. This one is 1 coin and this one is another coins. Okay? এতিয়া চোৱা আমি কেনেধৰণে পাতি লৈছোঁ চেম্পল স্পেচটো S ইকুৱেল টু মাজুবন্ধ ডিষ্টাৰ ভিতৰত তোমালোকে এনেধৰণে কমা য'ত দিব লাগে ত'ত তেনেকৈ পাতি ল'লা। H, T ইনটু H, T এটা আৰু আনটো হ'ল দুটা হৈ গ'ল কইন্স। এতিয়া তোমালোকে কেনেকৈ উলিয়াবা? এই প্ৰথম H2ৰ লগত আমি এইটো H পূৰণ কৰিম। ঠিক আছে, কেনেকৈ হ'ব আমাৰ H H। ঠিক আছে, তাৰপিছত এই H2ৰ লগত আকৌ আমি T2 কৰিম। ঠিক আছে, কমা দিবা HT হ'ল। নেক্সট আমাৰ ষ্টেপ কি হ'ব? T2 লগত এই নেক্সট T2 লগত এই H2 আমি পূৰণ কৰিম। ঠিক আছে, TH হ'ল। আৰু একেবাৰে লাষ্টত এই T2 লগত আমি শেষৰ যিটো T এইটো T পূৰণ কৰিম। T T ব্ৰেকেট ক্লোজ। ওলালেনে? এতিয়া কেইটা আমাৰ ওলালে? 1 2 3 4 4টা কেसेছ ওলাই গ'ল নহয় জানো? গতিকে আমি তেনেধৰণে কৰিব পাৰোঁ। এতিয়া আমি কি কৰিম? প্ৰথমটো কৰিম, both head উলিয়াম নহয় জানো? Find the probability of getting both head. আমাৰ ফৰ্মুলাটো কেনেধৰণৰ? আমি ধৰিব পাৰোঁ both headৰ কাৰণে A ডিনোট কৰিছে বুলি ধৰি লৈছোঁ। আপোনালোকে Bও লিখিব পাৰে, Cও লিখিব পাৰে, যিকোনো লিখিব পাৰে। গতিকে ফৰ্মুলাটো মই দি দিছোঁ, probability A ইকুৱেল টু M/N। এতিয়া M মানে কি? অসমীয়াত ক'বলৈ গ'লে অনুকূল অৱস্থাৰ সংখ্যা, আৰু ইংলিছ মিডিয়ামৰ কাৰণে ফেভাৰেবল কেছেছ। আৰু N স্মল লেটাৰ N মানে নিষেধী অৱস্থাৰ সংখ্যা, আৰু ইংলিছ মিডিয়ামৰ কাৰণে এক্সহষ্টিভ কেছেছ। ঠিক আছে, গতিকে গম পালে M মানে কি আৰু N মানে কি। এতিয়া N কি আমি গম পাইছোঁ, নিষেধী অৱস্থাৰ সংখ্যা। আমি কিমান পালোঁ? 1 2 3 4 হয়নে? গতিকে আমাৰ N ইকুৱেল টু কিমান হ'ল? আমি লিখি লৈছোঁ 4 নহয় জানো? আৰু M অনুকূল অৱস্থাৰ সংখ্যা, ফেভাৰেবল কেছেছ। আমাক কি সুধিছে? both head, দুয়োটাই মুণ্ড, দুটা মুণ্ড, both head দুটা মুণ্ড। ঠিক আছে, গতিকে ফেভাৰেবল কেছেছ আমাৰ কেইটা আছে? এটা আছে নহয় জানো? কোনটো আছে? এইটো আছে হয়নে? গতিকে এইটো আমাৰ ফেভাৰেবল কেছেছ, অনলি 1। গতিকে আমি কি পুট কৰিব পাৰোঁ ইয়াত? এতেকে probability A ইকুৱেল টু M/N ইকুৱেল টু M ৰ জেগাত আমি কিমান পুট কৰিব পাৰোঁ? 1। ফেভাৰেবল কেছেছ 1, আৰু N কেইটা আছে? আমাৰ 4টা নহয় জানো? গতিকে পাই গ'লোঁ, আমাৰ ওলাই গ'ল। গতিকে নেক্সটটো আপোনালোকৰ কৰিবলৈ উজু হ'ব। আহকচোন আমি নেক্সটটো কৰোঁ। এতিয়া নেক্সটটো আমাক কি কৈছে? 1 head and 1 tail, 1 head আৰু 1 tail। ঠিক আছে, গতিকে এটা মুণ্ড আৰু এটা পুচ্ছ।
পোৱাৰ সম্ভাৱনা কিমান, প্ৰবেবিলিটি কিমান। গতিকে এটা হেড আৰু এটা টেইল আমি দেখি আছোঁ নহয় জানো, আমি উলিয়াই থৈছোঁ এটা হেড আৰু এটা টেইল, এটা হেড আৰু এটা টেইল কেইটাকে পাইছোঁ আমি, দুটাকে পাইছোঁ নহয় জানো, HT, TH। গতিকে আপোনাৰ টেনশ্যন নাই, পাই গ'ল, ওলাই গ'ল উত্তৰ। গতিকে কি হ'ব, আমি আগতে মই কৈছোঁৱেই যে বোথ হেড আপোনালোকে A বুলি ধৰি ল'ব পাৰে, B বুলি ধৰিব পাৰে, যি যেনেধৰণে ধৰে আপোনালোকে ধৰিব পাৰে। গতিকে মই ইয়াত B ধৰি লৈছোঁ। গতিকে প্ৰবেবিলিটি B। আৰু আপোনালোকে M মানে জানে অনুকূল অৱস্থাৰ সংখ্যা, আৰু N মানে জানে নিষেধী অৱস্থাৰ সংখ্যা। গতিকে M আমি অনুকূল অৱস্থাৰ সংখ্যা ফেভৰেবল কেছেছ কেইটা পালোঁ, দুটা পালোঁ নহয় জানো। আগৰটো মই মোহাৰি দিছোঁ নহ'লে গণ্ডগোল লাগি যাব আপোনালোকৰ। দুটা পালোঁ, কোন দুটা, এই দুটা, HT আৰু TH। One head and one tail, one head and one tail, one head and one tail, okay? গতিকে আমি কেইটা পালোঁ, দুটা। পুট কৰি দিয়ক দুটা। আৰু নিষেধী অৱস্থাৰ সংখ্যা এক্সহাউষ্টিভ কেছ কেইটা আছে, লিখিয়ে থৈছোঁ আমি চাৰিটা, 1 2 3 4, হয়নে? গতিকে আমি পুট কৰি দিওঁ, কিমান পালোঁ, হাফ নহয় জানো, হাফ ওলাই গ'ল। কিমান উজু ন, বিৰাট উজু। তাৰমানে এটা আমি বস্তুটো জানিলেই হ'ল, বাকীখিনি আমাৰ ওলাই গৈ থাকে। গতিকে একদম একেবাৰে সহজ, চিন্তাই কৰিব নালাগে। গতিকে আমি নেক্সটলৈ যাওঁ। এতিয়া আমি শেষৰটোলৈ আহিছোঁ। শেষৰটো কি আছে, এটলিষ্ট ওৱান টেইল, ঠিক আছে। অন্ততঃ এটা পুচ্ছ ওলোৱাৰ সম্ভাৱিতা কিমান। গতিকে এইটো একেবাৰে উজু হৈ আছে, আমি ওলাই আছে, দেখিয়ে আছোঁ হয় নাই, অন্ততঃ এটা পুচ্ছ। গতিকে অন্ততঃ এটা পুচ্ছ ক'ত আছে আমাৰ, ইয়াত আছে নহয় জানো, এইটো HT, ইয়াত আছে TH, আৰু ইয়াত আছে টেইল TT, হয়নে? কেইটা আছে তাৰমানে, এটা দুটা তিনিটা, হয়নে? তাৰমানে আমাৰ ফেভাৰেবল কেছেছ যিটো অনুকূল অৱস্থাৰ সংখ্যা কিমান হ'ব, 3। আৰু আমাৰ নিষেধী অৱস্থাৰ সংখ্যা এক্সহাউষ্টিভ কেছেছ আমাৰ কিমান আছে আমি জানোৱেই, 4 নহয় জানো। গতিকে আমি পুট কৰি দিব পাৰোঁ। আৰু খালি আপোনালোকে এটা কথা কৈ দিছোঁ, এই কথাবিলাক লিখি ল'ব দেই। অন্ততঃ তাৰমানে এটা পুচ্ছ পোৱাৰ ঘটনাটোক আমি C বুলি ধৰি Cৰ অনুকূল অৱস্থাৰ সংখ্যা ইমান পালোঁ, এনেধৰণে আপোনালোকে লিখি ল'ব। আৰু নিষেধী অৱস্থাৰ সংখ্যা ইমান পালোঁ, তাৰপিছতহে ফৰ্মুলাটো পুট কৰিব, ঠিক আছে। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে মই প্ৰথমতে দেখাই গৈছোঁ যে এনেকৈ কৈ গৈছিলোঁ, লেটাৰ্ছ ডিনোট বোথ হেড বাই A। এতিয়া তেনেকৈ আপোনালোকে লিখিব, লেটাৰ্ছ ডিনোট এটলিষ্ট ওৱান টেইল বাই C। গতিকে তেনেধৰণে লিখি ল'ব, দ্য ফেভাৰেবল নাম্বাৰ অফ কেছেছ টু দ্য ইভেণ্ট এটলিষ্ট ওৱান টেইল ইজ 3, অ'কে, ডেট ইজ এন এছ ইকুৱেল টু 4। গতিকে তেনেধৰণে আপোনালোকে লিখাটো লিখি ল'ব, তাৰপিছতে ফৰ্মুলাটো পুট কৰি এনেধৰণে কৰিব, ঠিক আছে। গতিকে পাৰিব চাগে নিশ্চয়। গতিকে এতিয়া অনুকূল অৱস্থাৰ সংখ্যা আমি পাতি দিব পাৰোঁ, যিহেতু এটলিষ্ট ওৱান টেইল সুধিছে, অন্ততঃ এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা। গতিকে আমাৰ কিমান হ'ব, 1 2 3। গতিকে 3, কাৰণ ইয়াতো আছে পুচ্ছ, ইয়াতো আছে পুচ্ছ, ইয়াতো আছে পুচ্ছ, ইয়াতো টেইল আছে, ইয়াতো টেইল আছে, ইয়াতো টেইল আছে, হয়নে? গতিকে আমি কিমান কৰিব পাৰোঁ, 3। আৰু আমাৰ নিষেধী অৱস্থাৰ সংখ্যা জানোৱেই, 3/4। গতিকে একেবাৰে উজু নহয় জানো, কিমান উজু চব। গতিকে মোৰ মতে আপোনালোকে এইখিনি পাৰিব। গতিকে আমি আমাৰ নেক্সট ভিডিঅ'টোত আৰু বেলেগ এটা এক্সাম্পললৈ যাম, ঠিক আছে।